So hello students, so আজি আমি ডিসকাস কৰিম যে CW ৰ কাৰণে লাষ্ট 20 ডেজ আছে। সো এইখিনি তোমালোকে কেনেকৈ ইউটিলাইজ কৰিব লাগে এই টাইমখিনি, সো সেইখিনি আমি ডিসকাস কৰিম, ঠিক আছে। সো তোমালোকৰ এই লাষ্ট 20 ডেজৰ কাৰণে সো তোমালোকে যিমানখিনি সিলেবাস কে গৈছে, ধৰল 60-70% সিলেবাস কে গৈছে, এৰি দিয়া আৰু হৈ গ'ল আৰু হৈ গ'ল, সিলেবাস কমপ্লিট হৈ গ'ল। এতিয়া তোমালোকে অকল থিওৰিত লাগি থাকি একো লাভ নাই, ঠিক আছে। এই 60-70% সিলেবাসত তোমালোকে ৰিভাইজ কৰি থাকা, যিখিনি পঢ়িলা ইম্পৰ্টেন্ট চেপ্টাৰছে হওক বা নিজৰ ফালৰ পৰাই হওক, সেইখিনি চেপ্টাৰ ৰিভাইজ কৰি থাকা, ঠিক আছে। আৰু ৰিভাইজ কৰাৰ পিছত কোৱেশ্চন প্ৰেক্টিস কৰা। কোৱেশ্চন প্ৰেক্টিসত এতিয়া 4 to 5 hours ডেইলি দিয়া, 4 to 5 hours ডেইলি, ঠিক আছে। 4 to 5 hours কোৱেশ্চন প্ৰেক্টিস। আৰু যোনখিনি তোমালোকে 60-70% সিলেবাস কমপ্লিট হ'ল, সেই নোটস খিনিৰ তোমালোকে ৰিভাইজ কৰি থাকা, যে কি কি নোটস বনালা আৰু কি কি হেৰি আছে। আৰু যদি কোৱেশ্চন প্ৰেক্টিসত এনালাইজ কৰিব লাগে, অকল কোৱেশ্চন প্ৰেক্টিস কৰিছা নহয়, কোৱেশ্চন প্ৰেক্টিসৰ এনালাইজ কি, কিয় মিস্টেক কৰিলা, কোৱেশ্চনটো মিস্টেক কিয় হ'ল, ওকে। সো সেইখিনি মই ডিসকাস কৰিম, ইন ডেপথ ডিসকাস কৰিম। সো মিস্টেক ধৰা হ'ল তোমালোকে কমপ্লেক্স নাম্বাৰৰ পোলাৰ ফৰ্মৰ কোৱেশ্চন কৰি আছা, পোলাৰ ফৰ্মৰ কমপ্লেক্স নাম্বাৰ কিয় এক্সাম্পল দিলো, কাৰণ ৰেংক বুষ্টাৰ সিৰিজ নেক্সট তোমালোকৰ কমপ্লেক্স নাম্বাৰ আহিব, ঠিক আছে। সো কমপ্লেক্স নাম্বাৰৰ পোলাৰ ফৰ্ম কৰি আছা, পোলাৰ ফৰ্মৰ কোৱেশ্চন এটা দেখা পালা, পাৰা নাই, কোৱেশ্চনটো বুজি পোৱা নাই যে কি হয়, মানে তোমালোকে কমপ্লেক্স নাম্বাৰত পোলাৰ ফৰ্মটো ভালকে পঢ়া নাই। সো সেইখিনি তোমালোকে আকৌ সেই কোৱেশ্চনছৰ থ্ৰু দি আকৌ পোলাৰ ফৰ্মটো এবাৰ চোৱা, কি হয় কি নহয়। অকল তোমালোকে তেতিয়া আকৌ পোলাৰ ফৰ্মত ভিডিঅ'ত নাযাবা দেই বাপা, ভিডিঅ'ত নাযাবা, নেটত মাৰি দিয়া, নেটত আহি যাব পোলাৰ ফৰ্ম, একদম সিম্পল এটা ফৰ্মুলা থাকিব। সো সেইখিনি লিখি ল'বা, তাৰপিছত এপ্লাই কৰিব পাৰিছা নেকি চোৱা, ওকে। তো সেনেকুৱা টাইপ 3-4টা কোৱেশ্চন আৰু প্ৰেক্টিস কৰা, কাম খতম তাতে, তাৰ মানে পোলাৰ ফৰ্ম কিল হৈ গ'ল। সো এনেকে তোমালোকে মিস্টেকবোৰ এনালাইজ কৰিব লাগিব, ওকে। সো নোটস খিনি, এই নোটস খিনি 60-70% নোটস তোমালোকে কেনেকে বনাইছা সেইটো তোমালোকৰ ওপৰত ডিপেন্ড কৰে, ওকে। তো 60-70% নোটস খিনি বহুত বেছি ইম্পৰ্টেন্ট হয়। আৰু সেই তাৰ পিছত সবতকে বেছি ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰেক্টিস। কোৱেশ্চন প্ৰেক্টিসৰ যদি প্যাটাৰ্নটো বুজি পোৱা, CW প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কেনেকুৱা আহিছে, সো তোমালোকৰ আৰু কি আৰু বাল্লে বাল্লে হৈ গ'ল, হয় নাই। সো এতিয়া তোমালোকে কি কি কৰিব পাৰা, যে কোৱেশ্চন প্ৰেক্টিসটো এক্সট্ৰা 4 to 5 hours, 3 hours এটা, 3 hours বা 1 to 3 hours এটা উলাই লোৱা এক্সট্ৰাকে, যে মক টেষ্ট দিম, ওকে। আৰু মক টেষ্টটো এনেকুৱা নহয় যে মক টেষ্ট দিছো মই ইমানখিনি মাৰ্কস আহিছে আৰু মক টেষ্টৰ এনালাইসিসে বাদ দি দিলা, নহব। অল্টাৰনেট ডে, এতিয়াৰ পৰা আজিৰ পৰা অল্টাৰনেট ডে মক টেষ্ট দি থাকা, ঠিক আছে। মক টেষ্ট দি থাকা, ধৰা হ'ল ফিজিক্যাল কেমিস্ট্রি মক টেষ্ট দিলা, ফিজিক্যাল কেমিস্ট্রি মক টেষ্ট দিলা, তাতে ধৰা হ'ল 20 কোৱেশ্চনছ আছিলে, 20 কোৱেশ্চনছৰ তোমাৰ 12টা কাৰেক্ট হ'ল, 8টা কোনকিটা ৰং হ'ল, সেই 8টা কোনকিটা ৰং হ'ল সেইখিনি এনালাইজ কৰা, ঠিক আছে। সেই 8টা ৰং কিয় হ'ল, কেনেকে হ'ল, ঠিক আছে, সেইখিনি আকৌ এনালাইজ কৰা। আৰু ধৰা হ'ল তোমালোকে ফিজিক্যাল কেমিস্ট্রি ধৰা হ'ল দুটামান চেপ্টাৰ চোৱা নাই, সো সেইকেইটাতো ডাইৰেক্ট এৰাই খাই গ'ল ন। যোনখিনি 60-70% সিলেবাসৰ মাজত এই 20টা কোৱেশ্চনৰ ভিতৰত আছে, ধৰা হ'ল 15টা কোৱেশ্চন আছে 60-70% সিলেবাসত, সো তোমালোকে 12টাহে কৰিব পাৰিলা, 3টা কৰিব নোৱাৰিলে, সেই 3টা কিয় কৰিব নোৱাৰিলে সেইখিনি এনালাইসিস কৰা, ঠিক আছে। সো এইখিনি হৈ গ'ল। এতিয়া কি হ'ল, মেইন কথাটো কি, এতিয়া লেকচাৰ চোৱা, যদি সিলেবাস 50%তকৈও কম আছে, সো লেকচাৰটো চাব লাগিবই, ঠিক আছে, উপায় নাই আৰু এতিয়া। সো লেকচাৰটো চাব লাগিবই, সো লেকচাৰ চোৱা। আৰু লেকচাৰ ক্ৰেশ কোৰ্সত বহুত ভালকে বনাই থৈ দিয়া আছে, তাতো মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ভালেখিনি কৰাইছো, আৰু থিওৰিখিনি যিমানখিনি সাফিচিয়েন্ট লাগে মই সেইখিনিও কৰাই দিছো। তাৰে ওপৰত তোমালোকে কোৱেশ্চন প্ৰেক্টিস কৰি দিলে মোৰ দেন সাফিচিয়েন্ট, ঠিক আছে। ক্ৰেশ কোৰ্স কাৰ কাৰণে আছে, ফিজিক্স, তাই ফিজিক্স নাই, অকল ফিজিক্স নাই, মেথছ আৰু কেমিস্ট্রি আছে, তো তোমালোকে সেইখিনি ফলো কৰিব পাৰা, ওকে। সো এতিয়া তোমালোকে ৰেংক বুষ্টাৰ সিৰিজ যোনটো মোৰ আহি আছে, ৰেংক বুষ্টাৰ সিৰিজ, এতিয়া কিছুমান ষ্টুডেণ্টে ক'ব পাৰে যে সেইটো লেকচাৰ চাই গ'লে হৈ গ'ল আৰু কোৱেশ্চন প্ৰেক্টিস কৰিব নালাগে, নহ'ব। অকল সেইকেইটা কোৱেশ্চন প্ৰেক্টিস কৰিলে নহ'ব, সেইকেইটা ৰেংক বুষ্টাৰ সিৰিজৰ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ, এক্সপেক্টেড টাইপ কোৱেশ্চন, প্যাটাৰ্নটো, ঠিক আছে। সো সেনেকুৱা কোৱেশ্চনহে দিয়া হয় ৰেংক বুষ্টাৰ সিৰিজত, আৰু লাষ্ট 5 ইয়াৰ্ছৰ কোৱেশ্চন দিয়া হয়, ঠিক আছে। সো সেইখিনি তোমালোকে আৰু এক্সট্ৰাকে কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব নেকি, অবভিয়াছলি লাগিব, কিয় নালাগিব, ঠিক আছে। সো হৈ যাব, আৰু বেলেগকে চাব নালাগে এক্সট্ৰাকে। আৰু কেমিস্ট্রি যদি মোৰ নোটছখিনি লিখি থৈছা বা আজৰি গ'ল, আৰু সেইখিনিয়ে সাফিচিয়েন্ট। আৰু এতিয়া তোমালোকৰ আৰু বেছি দিন নাই, আৰু
আৰু এটা এতিয়া কৈ দিওঁ যে মক টেষ্ট ক'ৰ পৰা দিব পাৰা, মক টেষ্ট ক'ৰ পৰা দিব পাৰা, মক টেষ্ট ক'ৰ পৰা দিব পাৰা, মক টেষ্ট ক'ৰ পৰা দিব পাৰা। মক টেষ্টৰ কাৰণে তোমালোকে ইমান মাথা খটাব নালাগে, মাৰ্কছ এপত ফ্ৰী আছে, মাৰ্কছ এপত দিয়া। আৰু যদি মাৰ্কছ এপত দিব ইচ্ছা নাই যে একজেক্ট CW পেটাৰ্ণ লাগে, প্ৰাইম বেটছত জইন হোৱা, প্ৰাইম বেটছত জইন হোৱা, দুটা অপশ্যন আছে, প্ৰাইম বেটছত জইন হোৱা নহলে মাৰ্কছ এপৰ পৰা মক টেষ্ট দিয়া। মানে মক টেষ্টটো দিবই লাগিব এনি হাও, এইটোত ফ্ৰী, এইটো পেইড। এইটো মোৰ বেটছ হয়, প্ৰাইম বেটছটো হয়, ডেছক্ৰিপশ্যনত মই তোমালোকক লিংক দি দিম, তাতে জইন হৈ ল'ব পাৰা, ঠিক আছে। এইটো পেইড হয় খালি, এইটো ফ্ৰী হয়, এইটো পেইড হয়। এইটো একজেক্ট CW লেভেলৰ পাবা। এইটো তোমালোকে, এইটো কিন্তু মাৰ্কছ এপটো বেয়া নহয়, কিন্তু মাৰ্কছ এপটোত তোমালোকে নিজে কুৱেশ্যনৰ কি বুলি কয়, কুৱেশ্যনছৰ তোমালোকে লেভেল নিজে চইচ কৰিব পাৰা। তোমালোকে সেই কুৱেশ্যনছৰ লেভেলটো ইজি টু মডাৰেট বা মডাৰেট ৰাখিবা, তাতকে বেছি হাই লেভেলৰ নালাগে, ঠিক আছে। চ' এইখিনি কৰিলে হৈ যাব, এইখিনি টাইমত এইখিনিয়ে কৰিব পাৰিবা। আৰু কিছুমান কেইটামান ষ্টুডেণ্টে সুধি আছে যে ষ্টিল পচিবল নে 200+, ষ্টিল পচিবল 20 days-ত, হা? So nothing is impossible, nothing is impossible. এতিয়াও পসিবল হয়, খালি পঢ়া। এতিয়া মেক্স টু মেক্স কি হ'ব, ACJC নাপাও, আন্ডাৰ 500 ৰেংক নাপাও, চ' মেক্স টু মেক্স সেইটোৱে হ'ব ন। এতিয়া সেইখিনিৰ কাৰণে যদি এতিয়া এফৰ্টছ নামাৰিবা সেইখিনি কথা নহয় ন, হয় নাই? চ' নাপাবও পাৰো, যেতিয়া তুমি এতিয়াৰ পৰা এফৰ্টছ নামাৰা আৰু যদি ACJC নামাৰি পেলাও নাপালা, তেতিয়া আৰু এটা গিল্ট এটা থাকি যাব। যদি এফৰ্টছ মাৰি পেলাই নাপালা, তেতিয়া এটা হেৰি এটা থাকিব যে এফৰ্টছ মাৰিছিলো নাপালো, কাম খতম তাতে, হয় নাই? চ' এতিয়া ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ, থেংক ইউ। আৰু ভালকে পঢ়া, বেছি দিন নাই, অকে। তো চবকে নাইকি শুজ লাগে, আন্ডাৰ 300 ৰেংক আনা, আন্ডাৰ 300 ৰেংক আনা, চবকে নাইকি শুজ পাবা। নাইকি শুজ লাগে যদি আন্ডাৰ 300 ৰেংক লাগে, চ' নাইকি শুজ পাবা, ঠিক আছে। চ' এইখিনিলৈ আজিলৈ ইমানেই আছিলে। চ' বাই বাই, গুড নাইট, টেক কেয়াৰ, চুইট ড্ৰিমছ এণ্ড অল দা ভেৰি বেষ্ট। ভালকে পঢ়া।